পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় বিধান অনুসৰি বছৰি ২.৫% হাৰৰ সম্পদৰ জাকাত বনাম কোৰাণৰ জাকাত শীৰ্ষক আলোচনাৰ আজিৰ দ্বিতীয়টি পৰ্বৰ মাজলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন সালামুন আলাইকুম। আল্লাহ সুবহানাহু তাআলাই যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কুৰাণৰ প্ৰতি সকলোকে আকৰ্ষিত কৰক, কুৰাণ বুজি পঢ়াৰ তৌফিক দান কৰক আৰু কুৰাণে দেখুওৱা পথ অনুসৰি আমাৰ জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলাই যেন আমাক সহায় কৰক। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি আৰম্ভ কৰা ধৰ্মীয় বিধানৰ যি জাকাতৰ আলোচনা, বিগত পৰ্বটিত আমি কুৰাণ মজিদৰ পৰা 4টি আয়াত এই সন্দৰ্ভত আমি আলোচনা কৰিছিলোঁ। 2 নং সূৰা আল বাকাৰাৰ 129 নং আয়াত, 2 নং সূৰা আল বাকাৰাৰ 151 নং আয়াত, 3 নং সূৰা আল ইমৰানৰ 164 নং আয়াত আৰু 62 নং সূৰা আল জুমাৰ 2 নং আয়াত। উক্ত আটাইকেইটি আয়াততে আমি দেখিলোঁ যে এই জাকাত শব্দৰ দ্বাৰা প্ৰকৃততে আভ্যন্তৰীণ পৰিশুদ্ধিৰ দিশটোৰ বিষয়েহে আল্লাহ সুবহানাহু তাআলাই উল্লেখ কৰিছে। গতিকে প্ৰসংগৰ লগত সংগতি ৰাখি আহক আমি ইনশাআল্লাহ আৰু 2-4টি মান আয়াত কুৰাণ মজিদৰ পৰা আমি আলোচনা আগবঢ়াব বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই আলোচনাৰ সৈতে সংযুক্ত হৈ থাকক, আল্লাহৰ দ্বাৰা নাজিলকৃত কুৰাণ মজিদৰ সৈতে সংযুক্ত হৈ থাকক। যদিহে সকলোবোৰ বিভ্ৰান্তিৰ পৰা আঁতৰি হক আৰু চিৰসত্য চিৰবাস্তৱ কথা বতৰাসমূহ আমি জানিবৰ ইচ্ছা কৰোঁ, তেন্তে সকলোৱে নিশ্চিতভাৱে আল্লাহৰ এই কিতাপৰ সৈতে সংযুক্ত হৈ থাকিবই লাগিব। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 2 নং সূৰা আল বাকাৰাৰ 174 নং আয়াতটিত আল্লাহ সুবহানাহু তাআলাই আমাক কি কৈছে। বিস্মি আল্লাহ আর ৰহমান আর ৰাহিম। বিষয়বস্তুৰ প্ৰসংগৰ লগত সংগতি ৰাখি প্ৰকৃততে আমি কুৰাণ মজিদৰ পৰা এনেধৰণৰ ৰেণ্ডমলি কিছু আয়াত য'ত জাকাতৰ বিষয়টো উল্লেখ আছে, সেই দিশসমূহ আমি বিষয়বস্তু পৰ্যালোচনা, বিষয়বস্তু চৰ্চা কৰিবৰ বাবে এনেধৰণৰ আয়াতসমূহ আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। 2 নং সূৰা আল বাকাৰাৰ 174 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে, বিস্মি আল্লাহ আর রহমান আর রাহিম, ইন্নাল্লাযীনা ইয়াকতুমুনা মা আনজালাল্লাহু মিনাল কিতাব। নিশ্চয়তা দি আল্লাহ সুবহানাহু তাআলা ইয়াত স্পষ্ট কৰিছে যে ইন্না নিশ্চিতভাৱে, আল্লাযীনা ইয়াকতুমুনা যিসকলে গোপন কৰে, মা আনজালাল্লাহু যি আল্লাহে নাজিল কৰিছে, মিনাল কিতাব এই কিতাবৰ মাজৰ পৰা যিসকলে আল্লাহৰ কথা গোপন কৰিছে, ওয়া ইয়াস্তাৰুনা বিহি সামানান কালিলান আৰু গোপন কৰাৰ বিনিময় হিচাপে এক্সচেঞ্জ কৰি লৈছে, ইয়াৰ বিনিময়ত সামানান কালিলান এক সামান্য অৰ্থৰ বিনিময়ত, সামান্য লাভালাভৰ বিনিময়ত যিসকলে আল্লাহে নাজিল কৰা বিষয়বস্তু কিতাবৰ পৰা গোপন কৰিছে, সেই লোকসকলৰ বিষয়ে আল্লাহে কৈছে উলাইকা এই লোকসকলে মা ইয়াকুলুনা ফি বুতুনিহিম এনেধৰণে আল্লাহৰ আয়াতৰ কথা যিসকলে গোপন কৰিছে, সেই লোকসকলৰ বিষয়ে আল্লাহে কৈছে মা ইয়াকুলুনা ফি বুতুনিহিম যে সিহঁতে
সিহঁতৰ পেটৰ মাজত আন একো খোৱা নাই ইল্লা নাৰ, এক্সেপ্ট খাইছে জুই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ আয়াত আমি খুব গভীৰভাৱে বুজিব লাগিব। আজি আমি যিসমূহ আয়াত আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিছোঁ, আয়াতসমূহৰ দ্বাৰা এই জাক্কা ইউজাক্কি জাকাও শব্দৰ দ্বাৰা প্ৰকৃততে আত্মপৰিশুদ্ধিৰ বিষয়টো যে আল্লাহ সুবহানাহু ওয়া তাআলাই বুজাইছে, এই কথা কিয় আমাৰ বাবে এক পৰিচিত বিষয় নহয়, কিয় আমি নাজানো, যেহেতু কৌশলগতভাৱে ইয়াক গোপন কৰা গৈছে। গতিকে তেনেধৰণে আল্লাহৰ কিতাপৰ গোপন যিসকলে কৰিছে কিতাপৰ বিষয়বস্তু, তেনে লোকসকলৰ বিষয়ে কৈছে, এনেধৰণে তেওঁলোকে গোপন কৰি তেওঁলোকৰ পেটত তেওঁলোকে আন একো খোৱা নাই, খাইছে কেৱল জুই, ইল্লা নাৰ। আল্লাহে লগে লগে একেতিয়া আয়াতত কৈছে, ৱালা ইউকাল্লিমুহুমুল্লাহু ইয়াউমাল কিয়ামাতি। এনেধৰণৰ আল্লাহৰ কিতাপৰ কথা গোপন কৰা লোকসকলৰ সৈতে লা ইউকাল্লিমুহুমুল্লাহু, আল্লাহে সিহঁতৰ সৈতে কোনো ধৰণৰ কথা নাপাতে, ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনা। ৱালা ইউজাক্কিহিম, আৰু সিহঁতক পৰিশুদ্ধিও নকৰে। চাওক, জাকাত শব্দই আপোনালোকে অনুবাদো চাব, ইয়াক পৰিশুদ্ধিয়ে, পিউৰিফিকেশ্যনে অনুবাদ কৰি থকা গৈছে। গতিকে যিসকলে আল্লাহৰ কিতাপৰ বিষয়বস্তু মানুহৰ মাজত গোপন কৰে, তেনে লোকক আল্লাহে কেতিয়াও আভ্যন্তৰীণ পৰিশুদ্ধি নকৰে, আৰু কিয়ামতৰ দিনা তেনে লোকসকলৰ সৈতে আল্লাহে কোনো ধৰণৰ কথা নাপাতে। ৱালাহুম আজাবুন আলিম, আৰু সিহঁতৰ বাবে আছে কঠোৰ যন্ত্ৰণাদায়ক শাস্তি। গতিকে প্ৰিয় দৰ্শকবৃন্দ, চাওক, আল্লাহৰ কিতাপ নিশ্চিতভাৱে আমাৰ মাজত গোপন হৈছে, যাৰ বাবে ইমান স্পষ্ট ভাষাৰে আল্লাহ সুবহানাহু ওয়া তাআলাই কোৱা এই জাকাত সন্দৰ্ভৰ বিষয়টো আমি কিয় গম নাপাওঁ যে জাকাতৰ অৰ্থ পৰিশুদ্ধি। আমিতো সকলোৱে লৰালি কালৰে পৰা, বাল্য কালৰে পৰা আমাক শিক্ষা দিয়া গৈছে যে জাকাত হৈছে ধনী মানুহসকলৰ বাবে এটি ফৰজ বিষয়। তেওঁ সম্পদৰ 2.5% বছৰি তেওঁ মিস্কিনসকলক আদায় দিব লাগিব, আৰু এই পৰম্পৰাই চলি আহি আছে। বিশেষভাৱে আগন্তুক সমাগত ৰমজান মাহত এনেধৰণৰ 2.5% হাৰৰ জাকাত বুলি কৈ ধনৱন্ত লোকসকলৰ পৰা অৰ্থ সংগ্ৰহ কৰি বিশেষভাৱে ধৰ্মীয় শিক্ষানুষ্ঠান মাদ্ৰাছাসমূহে সংগ্ৰহ কৰি আছে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি বিষয়বস্তু মুকলি কৰাৰ চেষ্টা কৰিছোঁ যে আল্লাহৰ কিতাপৰ সৈতে আভ্যন্তৰীণ পৰিশুদ্ধি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এই বিষয়টো যদি সাধাৰণ মানুহে গম পায়, তেন্তে মানুহে কোৰাণ পঢ়িব বিচাৰিব, বুজিব বিচাৰিব, আৰু কোৰাণ যেতিয়াই পঢ়িব, বুজিব, তেতিয়াই যুগে যুগে কালে কালে চলি অহা সকলো ধৰণৰ ধৰ্ম ব্যৱসায় বন্ধ হৈ যাব। এনেধৰণৰ বিভিন্ন কৌশলগত কাৰণত প্ৰকৃততে কোৰাণ মজিদৰ বিষয়বস্তু এছামে আমাৰ মাজত গোপন কৰি ৰাখিছে। আল্লাহৰ দৃষ্টিত ই এক জঘন্য অপৰাধ। আল্লাহে কৈছে, কথা গোপন কৰি তেওঁলোকে পেটত জুই খাই আছে। তেনে লোকসকলৰ সৈতে আল্লাহ সুবহানাহু ওয়া তাআলাই কিয়ামতৰ দিনা কোনো ধৰণৰ কথাও নাপাতে, আৰু আল্লাহৰ কথা গোপনকাৰীক আল্লাহে পৃথিৱীত থাকোঁতেও পৰিশুদ্ধি নকৰে, আৰু কিয়ামতৰ দিনাতো পৰিশুদ্ধি কৰাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। আৰু এনে লোকসকলৰ বাবে যন্ত্ৰণাদায়ক শাস্তি আছে বুলি কৈ আছে। আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 3 নং সূৰা আল ইমৰানৰ
77-78 ইনশাআল্লাহ দুটি আয়াত এই প্ৰসংগৰ লগত সংগতি ৰাখি আমি আলোচনা কৰাৰ চেষ্টা কৰিম। ৩ নং সূৰা আল ইমৰানৰ ৭৭ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নাল লাযিনা ইয়াস্তাৰুনা বি আহদিল্লাহি ওয়া আইমানিহিম সামানান কালিলান। কিছু এক পৃথক ভংগীমাৰে একেটি বিষয়ে আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াত উল্লেখ কৰি কৈছে যে ইন্নাল লাযিনা নিশ্চিতভাৱে যিসকলে ইয়াস্তাৰুনা যিসকলে বিনিময় কৰি লয়, ক্ৰয় কৰি লয়, শাব্দিক দিশৰ পৰা ক্ৰয় বিক্ৰয় মাজত সদায় বিনিময় হয়। আমি যেতিয়া কোনো বস্তু ক্ৰয় কৰিবলৈ যাওঁ আমি টকা দিওঁ, তেওঁলোকে বস্তু দিয়ে, গতিকে ই এক বিনিময় প্ৰথা। সেই দিশেৰেই আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নাল লাযিনা ইয়াস্তাৰুনা নিশ্চিতভাৱে যিসকলে এনেধৰণৰ ক্ৰয় বিক্ৰয় দ্বাৰা এক্সচেঞ্জ কৰে বি আহদিল্লাহি আল্লাহৰ যি আহাদ, আল্লাহৰ সৈতে যি কমিটমেণ্ট, ৱা আইমানিহিম আৰু সিহঁতৰ শপতসমূহৰ দ্বাৰা যিসকলে এক্সচেঞ্জ কৰে সামানান কালিলান ক্ষুদ্ৰ অৰ্থৰ বিনিময়ত আল্লাহৰ সৈতে থকা অংগীকাৰ, আল্লাহৰ নামত ডাঙৰ ডাঙৰ শপতৰ দ্বাৰা যিসকলে সামান্য অৰ্থৰ বিনিময়ত এক্সচেঞ্জ কৰি লয়, উলাইকা এই লোকসকলৰ বিষয়ে কৈছে লা খালাকা লাহুম ফিল আখিৰাতি। এনে ধৰণৰ লোকসকলৰ বাবে লা খালাকা লাহুম ফিল আখিৰাতি আখিৰাতৰ বাবে, পৰকালৰ বাবে সিহঁতৰ কোনো ধৰণৰ অৱশিষ্ট নাথাকিব। ৱালা ইউকাল্লিমুহুমুল্লাহু আৰু আল্লাহে সিহঁতৰ সৈতে কথাও নাপাতিব। ৱালা ইয়ানজুৰু ইলাইহিম আৰু সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব ইয়াউমাল কিয়ামাতি কিয়ামতৰ দিনত। ৱালা ইউজাক্কিহিম আৰু সিহঁতক পৰিশুদ্ধিও নকৰে। ৱালাহুম আযাবুন আলীম আৰু ইহঁতৰ বাবে আছে যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি। গতিকে ৩ নং সূৰা আল বাকাৰাৰ ৭৭ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা সেই জাক্কা ইউজাক্কি শব্দ ব্যৱহাৰ কৰি ইয়াৰ দ্বাৰাও আমি দেখিলোঁ এই জাক্কা ইউজাক্কি জাকাও শব্দৰ দ্বাৰা প্ৰকৃততে আল্লাহে মানুহৰ পৰিশুদ্ধিৰ বিষয়টোহে বুজাই আছে। পৰৱৰ্তী ৭৮ নং আয়াতত একেটি সূৰাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ওয়া ইন্না মিনহুম লা ফাৰিকান। ৭৭ নং আয়াতত এই সামান্য অৰ্থৰ বিনিময়ত যি বিনিময় কৰি লয় আল্লাহৰ আহাদ আৰু ডাঙৰ ডাঙৰ শপতসমূহৰ দ্বাৰা, এই লোকসকল প্ৰকৃততে কোন তেওঁলোকক আইডেণ্টিফাই কৰাইছে পৰৱৰ্তী ৭৮ নং আয়াতত এনেধৰণৰ ওয়া ইন্না মিনহুম আৰু নিশ্চিতভাৱে সিহঁতৰ মাজত লা ফাৰিকান নিশ্চিতভাৱে সিহঁতৰ মাজত এটি দল আছে। ইয়ালউনা আলসিনাতিহিম বিল কিতাব শাব্দিক দিশৰ পৰা ইয়ালউনা আলসিনাতিহিম সিহঁতৰ জিহ্বাৰ দ্বাৰা প্ৰকৃততে লুটিয়াই দিয়ে বিল কিতাব কিতাবৰ দ্বাৰা। লি তাহসাবুহু যাতে তোমালোকে ভাবা, এনেধৰণৰ জিহ্বাৰে যি আল্লাহৰ কিতাবৰ বিষয়বস্তুক ওলট পালট কৰি দিয়ে। অৰ্থাৎ আল্লাহৰ আয়াতে কোৱা বিষয়টো উত্থাপন কৰিবলৈ গৈ তাক এক পৃথক দিশলৈ লৈ গুচি যায়। আল্লাহৰ মূল বিষয়বস্তু প্ৰকৃততে প্ৰকাশেই নকৰে, তাক গোপন কৰি ৰাখে। কিহৰ কাৰণে? লি তাহসাবুহু যাতে তোমালোকে এই বিষয়টো ভাবা মিনাল কিতাব তেওঁলোকে কিতাবৰ পৰা কৈ থাকে বুলি ভাবা। কিয়নো তেওঁলোকে আল্লাহৰ এটি আয়াত ওয়াজ নসিহতত আমি দেখিছোঁ উল্লেখ কৰি লগে লগে সেই আয়াতৰ
আগ ধৰি তেওঁলোকে বিভিন্ন কাহিনী গল্প গুজবলৈ গুচি যায়। আল্লাহৰ আয়াত, আল্লাহৰ কিতাব, আল্লাহৰ স্থানতেই থাকে, ইয়াৰ কোনো প্ৰাধান্য নাপায়। গোটেই বিষয়বস্তুবোৰ টুইষ্ট কৰি এক পৃথক দিশলৈ লৈ গুচি যায়। সাধাৰণ মানুহে ভাবে যে এইবোৰ কিতাপৰ পৰাই কৈ আছে। আল্লাহে কৈছে ওয়ামা হুৱা মিনাল কিতাব, বৰং এইবোৰ এনেধৰণৰ যিসকলে আল্লাহৰ কিতাপৰ আয়াত টুইষ্ট কৰে, এইবোৰ প্ৰকৃততে ওয়ামা হুৱা মিনাল কিতাব, এইবোৰ কিতাপৰ নহয়। আল্লাহে কৈ আছে ওয়া ইয়াকুলুনা হুৱা মিন ইনদিল্লাহি, আৰু সিহঁতে কয় এইবোৰ আল্লাহৰ পৰা আহিছে। যিমান কোৰআন মজিদৰ বাহিৰৰ গল্প গুজব লাহুৱাল হাদিছ যিমান আছে, সকলোবোৰ তেওঁলোকে কয় যে ইও এক আল্লাহৰ পৰোক্ষ ওহীৰ মাধ্যমেৰে অহা বস্তু। আমি সকলোৱে জানো এনেধৰণৰ কথা বতৰাবোৰ। গতিকে তেওঁলোকে কয় ওয়া ইয়াকুলুনা, আৰু সিহঁতে কয় হুৱা মিন ইনদিল্লাহি, এই কথা বতৰাবোৰ আল্লাহৰ তৰফৰ পৰা আহিছে। আল্লাহে কৈছে ওয়ামা হুৱা মিন ইনদিল্লাহি, আল্লাহে কৈছে বৰং নহয়, এইবোৰ আল্লাহৰ তৰফৰ পৰা অহা বিষয় নহয়। খুব গুৰুত্বপূৰ্ণ আয়াত প্ৰিয় দৰ্শকবৃন্দ। আল্লাহৰ নামত, ইছলামৰ নামত যিমান ধৰণৰ কথা বতৰা আমাৰ সমাজত চলি আছে যুগে যুগে, আমি ভেৰিফাই কৰিব লাগিব যে আল্লাহৰ পৰা অহা হয় নে নহয়। যদি আল্লাহৰ পৰা অহা হয় তেন্তে নিশ্চিতভাৱে কোৰআন মজিদত থাকিব, আৰু যদি আল্লাহৰ পৰা অহা নহয় তেন্তে কোৰআন মজিদৰ বাহিৰৰ এক পৃথক দিশৰ বিষয়বস্তু তেওঁলোকে এনেধৰণে কথাৰ সুৰ সলনি কৰি ক'ব। সাধাৰণ মানুহে ভাবিব ই কিতাপৰ পৰাই কৈ আছে। আল্লাহে কৈছে এইবোৰ কিতাপৰ পৰা নহয়। সিহঁতে কয় এইবোৰ আল্লাহৰ তৰফৰ পৰা আহিছে, লগে লগে আল্লাহে কৈছে যে এইবোৰ আল্লাহৰ বিষয়বস্তুৱে নহয়। ওয়া ইয়াকুলুনা আলাল্লাহি আল কাযিবা, আৰু সিহঁতে আল্লাহৰ নামত মিছা কথা কয়। ওয়াহুম ইয়ালামুন, অথচ সিহঁতে কিন্তু ভাল ধৰণে জানে যে এইটো আল্লাহৰ কোৰআনত নাই। সাধাৰণ মানুহে কোৰআন নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে কোৰআনৰ আয়াতক এনেধৰণে টুইষ্টিং কৰি এক গল্প গুজব কাহিনীৰ মাজলৈ মানুহৰ মন আকৰ্ষিত কৰি দিয়ে। মানুহে ভাবিব যে এইবোৰ আল্লাহৰ কথাই কৈ আছে। যেহেতু আমি কোৰআন নাজানো, কোৰআনৰ আমাৰ সম্যক জ্ঞান গৰিষ্ঠ সংখ্যকৰে নাই। আৰবী কোৱা মানেই মানুহে ভাবে যে কোৰআন কৈ আছে, অথচ আৰবী যে এটি বিশেষ ভাষা হয়, এই আৰবীৰ দ্বাৰা বহুতো বেয়া কথাও লিখিব পাৰি। বহুত স্লেং ৱৰ্ডো আৰবী এলফাবেটৰ দ্বাৰা লিখিব পাৰি। এই কথা বতৰাবোৰ আমি চিন্তা কৰিবলৈ ভয় কৰোঁ। গতিকে আমি কোৰআন নজনা, আৰবী নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ এছামে কৌশলগতভাৱে আমাক কোৰআনৰ পৰা কেনেধৰণে আঁতৰাই লৈ গুচি গৈছে, য'ত আল্লাহে এই জাকাত শব্দৰ দ্বাৰা আত্মপৰিশুদ্ধি কোৱা বিষয়বস্তু এটিক বাৰ্ষিক 2.5% হাৰত মিস্কিনক দিয়া বিষয় লৈ তেওঁলোকে টুইষ্ট কৰি বিষয়বস্তুৰ মূল স্থানেই প্ৰকৃততে সলনি কৰি দিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি তথ্যসমূহ আপোনালোকৰ প্ৰতি আগবঢ়াই আছোঁ। আমি সদায় কৈ আহিছোঁ বিচাৰ বিবেচনা আপোনালোকে যদি সত্য সন্ধান কৰিব বিচাৰিছে তেন্তে কোৰআন মজিদক ক্ৰাইটেৰিয়া হিচাপে লৈ আপোনালোকে আগবাঢ়ক। ইনশাআল্লাহ সত্যৰ সন্ধান আল্লাহে সকলোকে দিব। আন এটি তথ্যৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 24 নং সূৰা নূৰৰ 21 নং আয়াতটিৰ মাজলৈ। 24 নং সূৰা আন-নূৰৰ 21 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, আল্লাহে বিশ্বাসী লোকসকলক সম্বোধন কৰি কৈছে যে হে বিশ্বাসী লোকসকল, লা তাত্তাবিউ খুতুৱাতিছ শাইতান, যে তোমালোকে অনুসৰণ নকৰিবা শয়তানৰ পদাঙ্ক। ইয়াৰ বাস্তৱতাও প্ৰিয় দৰ্শকবৃন্দ আমি গভীৰভাৱে চিন্তা কৰিব লাগিব। শয়তানৰ পদাঙ্ক বুলি ক'লে প্ৰকৃততে আমি কি বুজাই আছো? আমি সকলোৱে জানো ইবলিছ নামৰ শয়তানে আল্লাহে আদেশ অমান্য কৰাৰ অপৰাধতে তেওঁ বিতাড়িত হৈছিল। মানুহ সৃষ্টি কৰি আল্লাহে যেতিয়া ইয়াক স্বীকাৰ কৰি ল'বলৈ, সিজদা কৰি ল'বলৈ সকলো মালাইকাক ক'লে, সকলোৱে সিজদা কৰিলে, অমান্য কৰিছিল ইবলিছে। গতিকে কোৰআন মজিদত আল্লাহে দিয়া যিমান আদেশ নিষেধ আছে এইসমূহক অমান্য কৰাৰ অৰ্থই হৈছে
খুতুৱাতি শয়তান, শয়তানৰ পদাঙ্ক, শয়তানে যেনে ধৰণে আল্লাহৰ কামাণ্ডক অমান্য কৰিছিল, আমি যদি কোরআন মজিদৰ আল্লাহৰ কামাণ্ডক অমান্য কৰোঁ তেন্তে আমি শয়তানৰ পদাঙ্ক অনুসৰণ কৰা হ'ব। সেয়েহে আল্লাহে বিশ্বাসী লোকসকলক কৈছে যে লা তাত্তাবিউ খুতুৱাতি শয়তান, শয়তানৰ পদাঙ্ক তোমালোকে অনুসৰণ নকৰিবা। ওয়ামান ইয়াত্তাবি খুতুৱাতি শয়তান, আৰু যিয়ে শয়তানৰ পদাঙ্কক অনুসৰণ কৰিব, ফাইন্নাহু, নিশ্চিতভাৱে তেওঁ অৰ্থাৎ শয়তানে, ইয়ামুৰু বিল ফাহিশাতি ওয়াল মুনকাৰ, নিশ্চিতভাৱে শয়তানে ইয়ামুৰু, তেওঁ আদেশ কৰি থাকিব, ইনস্পায়াৰ কৰি থাকিব, উছৱাস কৰি থাকিব, বিল ফাহিশাতি, অশ্লীলতা, ওয়াল মুনকাৰ, আৰু আল্লাহৰ দৃষ্টিত পাপ কৰ্মসমূহৰ প্ৰতি তেওঁ শয়তানে কি কৰিব, যিয়ে শয়তানৰ পদাঙ্ক অনুসৰণ কৰিব এনে ধৰণৰ অশ্লীলতা আৰু বেয়া কামৰ প্ৰতি আদেশ কৰি থাকিব। ওয়ালাউলা ফাদলুল্লাহি আলাইকুম ওয়া রাহমাতুহু, আল্লাহে কৈছে ওয়ালাউলা ফাদলুল্লাহি আলাইকুম, যদিহে তোমালোকৰ ওপৰত আল্লাহৰ কৰোণা নাথাকিলেহেঁতেন, ওয়া রাহমাতান, আৰু তেখেতৰ যদি ৰহম নাথাকিলেহেঁতেন, অনুগ্ৰহ নাথাকিলেহেঁতেন, মা জাকা মিনকুম মিন আহাদিন আবাদান, জাকা শব্দ ব্যৱহাৰ কৰিছে সব। আল্লাহৰ যদি অনুগ্ৰহ, আল্লাহৰ যদি কৰোণা তোমালোকৰ ওপৰত নাথাকিলেহেঁতেন, মা জাকা মিনকুম মিন আহাদিন আবাদান, তোমালোকৰ মাজৰ কোনো এজন কেতিয়াও প্ৰকৃততে পবিত্ৰ নহলাহেঁতেন। ৱালাকিন্নাল্লাহা, বৰং আল্লাহে, ইউজাক্কি, আল্লাহে পৰিশুদ্ধি কৰে, মান ইয়াশাউ, যিয়ে পৰিশুদ্ধি হ'বলৈ বিচাৰে। অৰ্থাৎ কোরআনৰ দিশত যিসকলে 100% সমৰ্পিত হ'বলৈ ইচ্ছা কৰিব, আল্লাহে তেনেলোকক কোরআনৰ জ্ঞান দিব, আৰু এই কোরআনৰ হিকমতৰ দ্বাৰা, কোরআনৰ জ্ঞানৰ দ্বাৰা তেওঁ আভ্যন্তৰীণ পৰিশুদ্ধি আল্লাহে কৰিব। গতিকে কৈছে ৱালাকিন্নাল্লাহা ইউজাক্কি মান ইয়াশাউ আল্লাহু সামিউন আলিম, আৰু আল্লাহে সকলো শুনে আৰু সকলো জানে। গতিকে আমি প্ৰথম পৰ্ব, দ্বিতীয় পৰ্বত আমি কিছু আয়াত ৰেণ্ডমলি আপোনালোকৰ মাজত উল্লেখ কৰিলোঁ, য'ত আল্লাহ সুবহানাহু তাআলাই জাকাও শব্দ ব্যৱহাৰ কৰিছে। আমি প্ৰত্যেক স্থানতে আমি দেখিবলৈ পাইছোঁ এই জাকাতৰ দ্বাৰা প্ৰকৃততে কোরআনৰ জ্ঞানেৰে কোনো পুৰুষ বা কোনো নাৰী বা কোনো জিন পৰিশুদ্ধি হোৱাৰ বিষয়টোকে প্ৰকৃততে আল্লাহ সুবহানাহু তাআলাই বুজাই আছে। কোনো 2.5% হাৰত এনুৱেল টেক্স দিয়াৰ কোনো কথা এই জাকাত শব্দৰ দ্বাৰা আল্লাহ সুবহানাহু তাআলাই অন্তত বুজোৱা নাই। ঠিক তেনেধৰণে আৰু বহুতো আয়াত আছে প্ৰিয় দৰ্শকবৃন্দ। 91 নং সূৰাৰ 9 নং আয়াত আপোনালোকে চাই ল'ব, তাতো আমি দেখিবলৈ পাম যি প্ৰকৃততে পৰিশুদ্ধ হ'ল তেওঁহে প্ৰকৃততে সফল হ'ব। মন কৰিব, 91 নং সূৰালৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। 91 আছ-শামছৰ 9 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে কদ আফলাহা, নিশ্চিতভাৱে তেওঁ সফল হ'ল, মান জাক্কাহা, যাক পৰিশুদ্ধি কৰা গ'ল বা যি পৰিশুদ্ধ হ'ল। গতিকে আমি সফল হ'বলৈ হ'লে আল্লাহৰ দৃষ্টিত আমি কোরআনৰ আয়াতৰ আধাৰত আমাৰ আত্ম পৰিশুদ্ধি কৰি আমি পিয়ৰ হ'ব লাগিব। এই দৰ্শনেই হৈছে আল্লাহে জাকাত শব্দ ব্যৱহাৰ কৰি গোটেই কোরআন মজিদত আল্লাহ সুবহানাহু তাআলাই বুজাই আছে। আমাক যেহেতু টকা পইচা ধন সম্পত্তি আমি 2.5% হাৰত মিসকিনক দিয়া বিষয়টোক জাকাত বুলি কৈ আছে। আমি আগতেও কৈছোঁ, আমি গৰীব মিসকিনক বা আল্লাহৰ আদেশ অনুসৰি ধনবন্ত লোকসকলে আৰ্থিকভাৱে দুৰ্বল লোকসকলক টকা পইচা দিয়াৰ আমি তিল পৰিমাণও বিৰোধ কৰা নাই। আমি চৰ্চা কৰিছোঁ যে জাকাত শব্দৰ দ্বাৰা আল্লাহ প্ৰকৃততে টকা পইচা দিয়াৰ বিষয়টো বুজোৱা নাই।
তেন্তে আহক আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 2 নং সূৰা আল বাকাৰাৰ 261 নং আয়াতটিৰ মাজলৈ, য'ত আমি ইনশাআল্লাহ চাম এনেধৰণে মিসকিনক টকা পইচা দিয়াৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত কি শব্দ ব্যৱহাৰ কৰিছে। আমি দেখুৱাৰ চেষ্টা কৰিলোঁ জাকাত শব্দৰ দ্বাৰা প্ৰকৃততে এই কথা বুজোৱা হোৱা নাই। 261 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে মাসালুল লাযিনা ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহি, মন কৰি যাব, মাসাল উপমা, আল্লাযিনা সেই সকলৰ, ইউনফিকুনা যিসকলে ব্যয় কৰে, ইয়াৰ ৰুট ৱৰ্ড হৈছে নাফাকা, নুন ফে কফ। এই দিশবোৰ আমি চিন্তা চৰ্চা কৰিব লাগিব। আমাক জাকাত শব্দৰ দ্বাৰা ব্যয় কৰা যি বুজাই আছে, আমি দেখুৱাই আছোঁ যে জাকাত শব্দৰ দ্বাৰা প্ৰকৃততে ব্যয়ৰ কোনো কথাই অহা নাই। গতিকে ব্যয়ৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত ব্যৱহাৰ কৰা শব্দটি হৈছে ৰুট ৱৰ্ড নাফাকা। গতিকে কৈছে মাসালুল লাযিনা ইউনফিকুনা আমওয়ালাহুম, উপমা সেই সকলৰ যিসকলে ব্যয় কৰে, আমওয়ালাহুম সিহঁতৰ মাল, টকা পইচা, ধন সম্পত্তি, ফি সাবিলিল্লাহি আল্লাহৰ পথত। আল্লাহৰ পথ বুলি কোৱাৰ লগে লগে কুৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই কোন কোন দিশত ব্যয় কৰিব লাগিব এই কথা উল্লেখ কৰিছে। কুৰাণৰ আয়াতত উল্লেখ হৈছে, ৰসুলক প্ৰশ্ন কৰে মানুহে, ইয়াসআলুনাকা মাজা ইউনফিকুন, সিহঁতে তোমাক প্ৰশ্ন কৰে মাজা ইউনফিকুন, কি সিহঁতে ব্যয় কৰিব। আল্লাহে ৰসুলক আদেশ কৰি কৈছে কুল আল আফৱা, তুমি কৈ দিয়া অতিৰিক্ত। এই দিশসমূহ আমি ইতিমধ্যে চৰ্চা কৰি আহিছোঁ। গতিকে টকা পইচা ধন সম্পত্তি ব্যয় কৰা বিষয়টিত আল্লাহ সুবহানাহু ওয়া তাআলাই নাফাকা শব্দ ব্যৱহাৰ কৰিছে, ইয়ানফিকু। এই তথ্য আমি আপোনালোকলৈ সেইভাবেই লৈ আহিছোঁ সূৰা বাকাৰাৰ 261 নং আয়াতত, মাসালুল লাযিনা ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহি কামাসালিল হাব্বাতিন, যি এনেধৰণে আল্লাহৰ পথত ব্যয় কৰে তাৰ উপমা আল্লাহে দাঙি ধৰিছে কামাসালিল হাব্বাতিন, এটি বীজৰ সৈতে তুলনা কৰিছে উপমাটো। আমবাতাত সাবআ সানাবিলা, সেই এটি বীজৰ পৰা 7টি থোকৰ সৃষ্টি হয়, ফি কুল্লি সুম্বুলাতিন, আৰু প্ৰত্যেকটো এনেধৰণৰ থোকত থাকে মিআতু হাব্বাতিন, 100টাকৈ বীজ থাকে। আৰম্ভণিত এটা বীজ অংকুৰিত হৈ 7টা থোক হ'ল, প্ৰত্যেকটো থোকতে 100টাকৈ বীজ থকাৰ কথা কৈছে। ওয়াল্লাহু ইউদাইফু, আৰু আল্লাহে এনেধৰণৰ অসংখ্য বৃদ্ধি কৰি দিয়ে, লিমান ইয়াশাউ, যাক বিচাৰে। ওয়াল্লাহু ওয়াসিউন আলিম, আৰু আল্লাহে জ্ঞানৰ ক্ষেত্ৰত এক বিশাল পৰিসৰেৰে আল্লাহে আগুৰি ৰাখিব পাৰে। পৰৱৰ্তী আয়াতত কৈছে আল্লাযিনা ইউনফিকুনা নাফাকা, টকা পইচা ধন সম্পত্তি আল্লাহৰ আদেশ অনুসৰি আল্লাহৰ পথত ব্যয় কৰাত আল্লাহ সুবহানাহু ওয়া তাআলাই নাফাকা ইয়ানফিকু শব্দ ব্যৱহাৰ কৰিছে, জাকাত শব্দ নহয়। আল্লাযিনা ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহি, আৰু যিসকলে ব্যয় কৰে সিহঁতৰ ধন সম্পত্তি আল্লাহৰ পথত, সুম্মা লা ইউতবিউনা মা আনফাকু মান্না ওয়ালা আজান, দিয়াৰ পাছত তেওঁলোকে সেই দিশটোৰ প্ৰতি কোনো ভাবিও নাথাকে, আৰু দিওঁতাক তেওঁলোকে কোনো ধৰণৰ এনে দিয়াৰ কথা কৈ তেওঁলোকে মনত কষ্ট নিদিয়ে। লাহুম আজৰুহুম ইনদা ৰাব্বিহিম, সিহঁতৰ বাবে আছে আজৰুহুম, সিহঁতৰ পুৰস্কাৰ, ইনদা ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ ওচৰত, ওয়ালা খাউফুন আলাইহিম, আৰু সিহঁতৰ কোনো ভয়ৰ কথা নাই, ওয়ালা হুম ইয়াহজানুন, আৰু সিহঁতৰ কোনো ধৰণৰ দুৰৱস্থাও নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ নাফাকা ইয়ানফিকু আমি বহুতো ইয়াৰ তথ্য ইনশাআল্লাহ আমি দিব পাৰোঁ। 111 বাৰ প্ৰকৃততে এই নাফাকা শব্দটি কুৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই 9টি বিভিন্ন ডেৰাইভ ফৰ্মত এই নাফাকা শব্দ ব্যৱহাৰ কৰিছে। গতিকে নাফাকাৰ দ্বাৰা প্ৰকৃততে
আমাৰ টকা পইচা যে আমি আনক দিওঁ, মাল টকা পইচা ধন সম্পত্তি যে গৰীব মিসকিন বা পথৰ পথিক আল্লাহে যিসমূহ উল্লেখ কৰিছে তেওঁলোকক দিয়া বিষয়টোত আল্লাহ সুবহানাহু তাআলাই নাফাকা শব্দ ব্যৱহাৰ কৰিছে। সূৰা বাকাৰাত আমি প্ৰত্যেকেই পঢ়িছোঁ, আলিফ লাম মিম যালিকাল কিতাব লা রাইবা ফিহি হুদাল লিল মুত্তাকিন আল্লাযীনা ইউমিনুনা বিল গায়ব ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন, আৰু যি আমি সিহঁতক ৰিজক দিছোঁ তাৰ পৰা ইউনফিকুন, সিহঁতে ব্যয় কৰে। গতিকে টকা পইচা আল্লাহৰ পথত ব্যয় কৰাৰ দিশটোত আল্লাহ সুবহানাহু তাআলাই নাফাকা ইউনফিকুন শব্দ ব্যৱহাৰ কৰিছে। অতি ৰহস্যজনকভাৱে যদি আমি বিষয়বস্তু পৰ্যালোচনা কৰোঁ, আমি কৈছোঁ ইতিমধ্যে জাকাত শব্দ আল্লাহ সুবহানাহু তাআলাই কোৰআন মজিদত সৰ্বমুঠ 59 বাৰ ব্যৱহাৰ কৰিছে, 7টা ভিন্ন ডেৰিভেটিভত। প্ৰত্যেকটো স্থানতে আপুনি যদি অসমীয়া অনুবাদ বাংলা যিহৰে অনুবাদ পঢ়ে প্ৰত্যেকতে আপুনি দেখা পাব যে পৰিশুদ্ধিৰ বিষয়টো আল্লাহে উল্লেখ কৰিছে। কিন্তু ৰহস্যজনকভাৱে যিসমূহ আয়াতত কোৱা গৈছে যে আকিমিস সালাত ওয়া আতুজ যাকাত, তাত অনুবাদ সদায় কৰি আছে যে নামাজ পঢ়া আৰু জাকাত দিয়া। ইয়াত কিয় জাকাতৰ অনুবাদ কৰা নহল? এনে ধৰণৰ কৌশলগত বহুতো বিষয় আছে, সাধাৰণ মানুহে যাক হয়তো ধৰিব নোৱাৰে। আমাৰ প্ৰশ্ন, সকলো স্থানতে কোৰআন মজিদত জাকাতৰ অনুবাদ কৰি ইয়াক পৰিশুদ্ধিৰ বিষয়টো কৈছে, কিন্তু আকিমিস সালাত ওয়া আতুজ যাকাত বুলি কোৱাৰ লগে লগে তেওঁলোকে যিয়ে অনুবাদ কৰক নকৰক জাকাতৰ কিন্তু ইয়াত অনুবাদ কৰা নাই। আপোনালোকে যাৰ যাৰ লগত অনুবাদ আছে অনুবাদৰ গ্ৰন্থসমূহ আপোনালোকে ইনশাআল্লাহ চেক কৰি ল'ব। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, তুলনামূলকভাৱে এই দুটি খণ্ডৰ মাজেৰে আমি জাকাতৰ বিষয়টো আপোনালোকৰ মাজত কোৰআন মজিদৰ তথ্যৰ আধাৰেৰে স্পষ্ট কৰাৰ চেষ্টা কৰিলোঁ। আমাৰ আহ্বান সকলোৰে প্ৰতি, আমি উল্লেখ কৰা আয়াতসমূহ বিষয়সমূহ বা আপোনালোকে নিজাববীয়াকৈ কোৰআন মজিদ অধ্যয়ন কৰি এই বিষয়বস্তুৰ মূল তত্ত্ব বিচাৰি উলিওৱাৰ বাবে ইনশাআল্লাহ প্ৰত্যেকেই চেষ্টা কৰক, যদিহে আপোনালোক সত্যৰ সন্ধানী পৰকালৰ বিশ্বাসী। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله. سلام عليكم.